হয়, এটা পৰিয়ালৰ মাজলৈ হঠাৎ যে নামি আহিল খুৰমা নিশা আৰু আমি এতিয়া উপস্থিত আছোঁ এই যি ৰঙিয়া বিধানসভা সমষ্টিৰ এই বৰপুল্লা অঞ্চলত আৰু বৰপুল্লাৰ দীপক ভূঞাৰ যিটো পৰিয়াল, এই দীপক ভূঞাৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে খুৰমা নিশা। দুটি কণমানি কন্যা সন্তানেৰে আৰু নিজৰ পত্নীৰ সৈতে জীৱন নিৰ্বাহ কৰা, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দীপক ভূঞাৰ যেন এতিয়া ঘৰত হাঁহ নচৰা অৱস্থা হৈছে। কিয়নো একমাত্ৰ উপাৰ্জনকাৰী দীপক ভূঞা আজি 6 মাহ ধৰি শয্যাগত হৈ আছে এটা জটিল ৰোগত আক্ৰান্ত হৈ। যি পৰিয়ালটোৱে ইতিমধ্যে মই পুনৰবাৰ কৈছোঁ যে দীপক ভূঞা এগৰাকী দিন হাজিৰা কৰা ব্যক্তি আৰু 6 মাহে তেওঁ আজি বিচনাত শয্যাশায়ী হৈ আছে এটা জটিল ৰোগত আক্ৰান্ত হৈ। ইতিমধ্যে বিভিন্ন দল সংগঠনে যদিও তেওঁৰ ওচৰ চাপিছে, তথাপিও যেন তেওঁৰ এতিয়া হাঁহ নচৰা অৱস্থা হৈছে, কাৰণ একমাত্ৰ দীপক ভূঞাই আছিল এই পৰিয়ালটোৰ উপাৰ্জনকাৰী। মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। যদি সম্ভৱ হয় মই দীপক ভূঞাৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। আচলতে তেওঁ দুটি কণমানি কন্যা সন্তানেৰে আৰু তেওঁৰ যি পৰিবাৰৰ সৈতে জীৱন নিৰ্বাহ কৰিছিল। আজি 6 মাহ ধৰি তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ শয্যাশায়ী হৈ আছে, যিটোৰ কাৰণে একমাত্ৰ উপাৰ্জনকাৰী দীপক ভূঞাৰ এই যি শয্যাশায়ী হোৱাৰ পিছৰে পৰা এই পৰিয়ালটোৰ হাঁহ নচৰা অৱস্থা হৈছে। আৰু তাৰ সমান্তৰালকৈ যিজনী ডাঙৰ কন্যা, জ্যেষ্ঠ কন্যা, তেওঁৰ কন্যাগৰাকীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আনগৰাকী যি কণমানি কন্যা সন্তান, তেওঁ এতিয়া 5ম শ্ৰেণীত পঢ়ি আছে। যদি সম্ভৱ হয় মই দীপক ভূঞাৰ ওচৰলৈ যাম। আচলতে দাদা, এক দুখ লগা পৰিৱেশ, যদিও নকলেও যদি নহয়। আচলতে আপুনি একমাত্ৰ উপাৰ্জনকাৰী, আজি 6 মাহ ধৰি আপুনি শয্যাগত হৈ আছে। কেনেকৈ চলিছে আপোনাৰ এতিয়া অসুখটো কিমান উন্নত হৈছে বা অসুখৰ আপুনি চিকিৎসা কেনেদৰে কৰিছে? হয়, মই এতিয়া আপোনাৰ ধৰক মই 6 মাহ ধৰি বিচনা শয্যাগত হৈ আছোঁ। কিন্তু এতিয়া মোক 2-4জন ব্যক্তিয়ে আগবঢ়াইছে সহায়। কিন্তু দল সংগঠন হিচাপে তেনেকৈ সহায় কৰিছে, যদিও সেনেকৈ সহায় পোৱা নাই। ভাবি এতিয়াও বাপ ভাই 2-এজনে পইচা পাতি সহায় কৰি আছে, তেনেকৈ মই পৰিয়ালটো চলি আছোঁ। কিন্তু দুখ লগা অৱস্থা মোৰ এইটোৱেই যে মই 2জনী ছোৱালী, মই মিছেছ এইটো চলি আছিলোঁ। গতিকে মই পৰিয়ালটোৰ উপাৰ্জনকাৰী। গতিকে এতিয়া মই আপোনালোকৰ ওচৰত ভিক্ষা খোজাৰ নিচিনা। এতিয়া চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰৰ পৰা কিবা পালে মই নথা হ'ম বুলি মই আশা কৰিছোঁ। গতিকে মই এতিয়া ধৰক 6 মাহ ধৰি বিচনাত যিহেতু জটিল ৰোগত আক্ৰান্ত হৈছোঁ, গতিকে মই পৰিয়ালটোৰ চলাই নিয়াত মই উপাৰ্জনকাৰী আছিলোঁ। গতিকে এতিয়া মোৰ পানীত একেবাৰে হাঁহ নচৰা অৱস্থা আৰু মই কেনেকৈ চলিম, মই কি কৰিম, মই ভাবিলেই চকুত পানী ওলায়। গতিকে মই কি ক'ম? চিকিৎসা কেনেদৰে আগবঢ়াইছে? চিকিৎসা এতিয়া মোটামুটি ধৰক এতিয়া চিকিৎসা মই বিপুৰা কেঞ্চাৰ হস্পিটেলত মই চিকিৎসা কৰি আছোঁ। কিন্তু তাত কি ধৰক এতিয়া মোৰ যি কেমো চলি আছে, মই জানুৱাৰী 5 তাৰিখে 6 তাৰিখে মোৰ অপাৰেশ্যন হৈ গৈছে। এতিয়া কেমো চলি আছে। কেমো ধৰক এতিয়া কেমোৰ চৰকাৰৰ ফালৰ পৰা যিটো আয়ুষ্মান ভাৰতৰ পৰা মোটামুটি মোক সহায় কৰে। গতিকে গোটেই সহায় নহয়, আয়ুষ্মানটোৰ ঔষধ পাতি কিবা কিবি অলপ হয়, কিন্তু বাকী আধা আধি মোটামুটি নিজৰ খৰচেৰে মই মোটামুটি চলি আছোঁ। গতিকে তথাপি চৰকাৰকো মই ধন্যবাদ দিবই লাগিব, কাৰণ আয়ুষ্মানখন নহ'লে মই ইমান দিন নাথাকিলোঁ। গতিকে আয়ুষ্মানৰ পৰা বহুত সহায় হৈ আছে মোৰ। এতিয়া আপুনি বিশেষকৈ সদাব্যস্ত বা সক্ৰিয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আপুনি কি আহ্বান জনাব? মুখ্যমন্ত্ৰী মহোদয় মই এইটোৱে জনাম যে গতিকে মোৰ পৰিয়ালটোৰ মুখলৈ চাই বা মোৰ পৰিয়ালটোৰ ফালে চাই তেখেতে কিবা অলপ সহযোগ আগবঢ়ালে মই নথৈ আনন্দিত হ'ম বুলি মই আশা কৰিছোঁ। হয়, এইগৰাকী আচলতে দীপক ভূঞা, মই পুনৰবাৰ কৈছোঁ যে একমাত্ৰ উপাৰ্জনকাৰী এই পৰিয়ালটোৰ, 4জনীয়া পৰিয়ালটোৰ এই দীপক ভূঞা একমাত্ৰ উপাৰ্জনকাৰী আৰু বিগত 6টা মাহ ধৰি এনেকৈ তেওঁ বিচনাত শয্যাশায়ী হৈ আছে। তেওঁৰ পৰিবাৰ আছে, পৰিবাৰৰ পৰা মই জানিবলৈ বিচাৰিম যে স্বামী আজি 6টা মাহ ধৰি এনেকৈ বিচনাত শয্যাশায়ী হৈ আছে। কেনেকৈ চলিছে আপোনালোকৰ পৰিয়াল? কেনেকৈ চলিম আৰু, কোনোবাই 2 টকা দিছে, সহায় কৰিছে, তেনেকৈ চলি আছোঁ আৰু। চলাৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ। ছোৱালীজনী মেট্ৰিক দিব, এইবাৰ তাই 9-10 পাইছে, টিউশ্যন দিব লাগে, টিউশ্যন দিছোঁ, টিউশ্যনৰ ফিজ দিব পৰা নাই, সেনেকুৱা অৱস্থা হৈছে। একমাত্ৰ উপাৰ্জনকাৰী আছিল, একমাত্ৰ উপাৰ্জনকাৰী তেওঁ। 2জনী কণমানি কন্যা সন্তান আছে আপোনাৰ, তেওঁলোকৰ শিক্ষাৰ ভৱিষ্যত আছে। কি ক'ব এতিয়া? এতিয়া কি ক'ম আৰু, কোনোবাই যি সহায় কৰে আৰু অলপ আৰু সুবিধা বা ভাল হয় আৰু। ৰাইজৰ ওচৰত কি আহ্বান জনাব আপুনি? ৰাইজৰ ওচৰত এই আহ্বান জনাইছোঁ যাতে কোনোবাই অলপ সহায় কৰি মোৰ মানুহজনক ভাল কৰে আৰু। মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব? মুখ্যমন্ত্ৰীলৈও আহ্বান জনাইছোঁ যাতে কিবা সুবিধা দিয়ে। হয়, আচলতে এনেকৈ শোকত বিহ্বল হৈছে সকলো। আৰু
তেওঁলোকে একমাত্ৰ ৰাইজৰ ওচৰতে তেওঁলোকে আহ্বান জনাইছে বা মুখ্যমন্ত্ৰীগৰাকীও যিগৰাকী ৰাজ্যৰ সক্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে আহ্বান জনাইছে তেওঁলোকৰ এই দৰিদ্ৰ পৰিয়ালটোক যেন এবাৰ হ'লেও তেখেতসকলে চকু মেলি চায় আৰু এই যি দুগৰাকী কণমানি কন্যা সন্তান আছে তেওঁলোকৰ যি ভৱিষ্যত এই ভৱিষ্যত কেনেকৈ তেওঁলোকে সুদৃঢ় কৰিব ভৱিষ্যত তেওঁলোকে নিশ্চিত কৰিব ভাল ভৱিষ্যতৰ বাবে এটা নিশ্চিত কৰিব ভাল ভৱিষ্যত এটা কিন্তু এই যি পিতৃগৰাকী যেতিয়া আজি বিগত 6টা মাহ ধৰি এনেকৈ শয্যাহী হৈ থকাৰ পিছত এতিয়া তেখেতসকলৰ পানীত হাত নচৰা অৱস্থা হৈছে আৰু তেখেতসকলে কৰজোৰে অসমবাসীৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে তেওঁলোকক যেন কোনোবাই হ'লেও সহায়ৰ হাত আগবঢ়ায় এই দৰিদ্ৰ পৰিয়ালটোলৈ আমিও কৈছোঁ যে এই দৰিদ্ৰ পৰিয়ালটোলৈ আপুনি আপোনালোকৰ সহায়ৰ হাত আগবঢ়াওক আৰু পৰৱৰ্তী সময়ত এওঁলোকে যেন কিছু হ'লেও সকাহ পায় এই পৰিয়ালটোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত